মানকতাত মহা আয়োজন মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহৎ সমাগম ডিব্ৰুগড়ত কীৰ্তিমানলৈ মুখ্যমন্ত্ৰীৰ পুৰস্কাৰ দৃশ্য এয়া ডিব্ৰুগড় ৰাজপথৰ বিবিধ কাৰ্যসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰীক অভিবাদন জনাবলৈ ৰাজপথত ৰাইজ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক শেহতীয়াকৈ কেবিনেটত স্থান দিয়াক লৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি পথৰ দাঁতিত থিয় দিলে ৰাইজে এটা সময়ত মুখ্যমন্ত্ৰী পাৰ হৈ গ'ল ৰাইজৰ মাজেৰে হৰ্ষধ্বনিৰে স্বাগত জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্মুখতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পাই জনালে উষ্ণ আদৰণি মানকতা ফিল্ডত সমবেত হোৱা জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰেই জনালে অভিবাদন অসম চৰকাৰৰ বিভিন্ন যোজনাৰ অধীনত মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱা হ'ল পুৰস্কাৰ এই অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ 1255 গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ল আনন্দৰাম বৰুৱা বঁটা উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষাত 75% পাওঁতাই লাভ কৰিলে এই বঁটা ডাক্তৰ বাণীকান্ত কাকতি আঁচনিৰ অধীনত দিয়া হ'ল মুঠ 2593খন স্কুটি তাৰে 75% পোৱালৈ 490খন 60% লাভ কৰোঁতালৈ 2103খন স্কুটি প্ৰদান মুখ্যমন্ত্ৰীৰ বিশেষ যোজনাৰ অধীনতো প্ৰদান কৰা হ'ল বাইচাইকেল নৱম শ্ৰেণীৰ 10,270 জনে লাভ কৰিলে এই বাইচাইকেলখিনি বিকাশৰ 12 দিনত উপনীত হৈ মুখ্যমন্ত্ৰী শৰ্মাই ক'লে 11 তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিল আৰু 12 দিন পিছত 23 তাৰিখে বিকাশৰ 12 দিন আমি আজি ডিব্ৰুগড়ত সামৰণি পেলাইছোঁ এই সময়ছোৱাত অসমৰ 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিলোঁ বানপানীত ক্ষতিগ্ৰস্ত 6 লাখ লোকক আমি সাহায্য আগবঢ়াব পাৰিলোঁ অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক স্কুটি চাইকেল আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰিলোঁ আৰু প্ৰায় 30-32 লাখ লোকক চৰকাৰী আঁচনিৰ সুফলসমূহ আমি বিতৰণ কৰিব পাৰিম মানকতা পূজা ফিল্ডত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকিল বিভিন্নজন সাংসদ ৰামেশ্বৰ তেলী ৰাজ্যৰ মন্ত্ৰী যোগেন মোহন নৱনিৰ্বাচিত মন্ত্ৰী প্ৰশান্ত ফুকন বিমল বৰা তিতাবৰৰ বিধায়ক পুনাকন বৰুৱা বিনোদ হাজৰিকাৰ লগতে আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত এই কাৰ্যসূচী সমাপন কৰিয়েই ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া প্ৰকল্প পালেগৈ মুখ্যমন্ত্ৰী শৰ্মা খনিকৰ নিৰ্মীয়মান বহুমুখী আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্পৰ কাম দেখি নাৰাজ মুখ্যমন্ত্ৰী নিৰ্মাণকাৰীক সুধিলে কাম আৰু কিমান দিনত হ'ব বুলি আশা কৰিব পাৰি এইটো মই CM হৈয়ে চাব আহিছোঁ 3.5 বছৰ এইটো সৰ্বাদাৰ দিনত আৰম্ভ হ'ল সৰ্বাদাৰ দিনত 1 বছৰ এইটো কোন তাৰিখে লোড হৈছিলে কামটো 19ৰ পৰা আজি ইমান বছৰ লাগে নেকি 19, 20, 21, 22, 23, 24 কমপ্লিট হ'ব 6 বছৰৰ স্কিম হ'ব পাৰে নেকি 2019 বৰ্ষৰ পৰা নিৰ্মাণ হৈ থকা প্ৰকল্পৰ কাম 6টা বছৰে নহল সম্পূৰ্ণ অগ্নি শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ সেয়ে ঠিকাদাৰ অভিযন্তালৈ প্ৰশ্নবান 2025ৰ 27 জানুৱাৰীত পুনৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ সকিয়নি মুখ্যমন্ত্ৰীৰ লক্ষ্যণীয় হ'ব ঠিকাদাৰ অভিযন্তাই কিদৰে ক্ষিপ্ৰ কৰে কামৰ খামুকীয়া গতি ডিব্ৰুগড়ৰ পৰা ৰিকেশ্বৰ বৰুৱাৰ সহযোগত জেচিম আহমেদ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ